Audio Jungle. Audio Jungle. হেই মই পাৰ্লাৰৰ পৰা আহোগে কাৰ লগত যোৱা? আপুনি যাব নেকি নাই নাই, মোৰ কাম আছে, মই তালৈ যাব লাগিব। তেনেহ'লে ভাইটিকে কওক গাড়ীখন লৈ থৈ আহিবগে গাড়ীখন মই লৈ যাম, তোমালোকে নহলে বাইকখনকে লৈ যোৱা। ঠিক আছে তেতিয়াহ'লে পইচা কেইটামান দিয়ক লোৱা, বেছিকে খৰচ নকৰিবা, চাই চিতি কৰিবা। ঠিক আছে হ'ব এতিয়া ভাইটিক লগ ধৰোগে ভাইটি ভাইটি বৌ কি হ'ল? কিবা কৈ আছিলে নেকি নাই একো কৰা, শুই আছিলো। হয় নেকি কিবা কথা আছে নেকি বৌ? দুইটা বোলো পাৰ্লাৰৰ পৰা আহোগে মই গা ধুৱাই নাই নহয়। ধুই লোৱাগে মই ওলোৱালৈকে কিবা খুৱাম ব'লা ঠিক আছে তেতিয়াহ'লে, যাওঁ ৰবা। হেল্ল' কি হ'ল ঘপকে ফোনটো কাটি দিলা যে তুমি না বাই না হ'ব দিয়া একো নকলা যে ঘপককে বৌয়ে মাত দিলেও সেইকাৰণে একো ক'ব নোৱাৰিলো, ফোনটোৱে কাটি দিলো। ক'ত আছাগে তুমি পাৰ্লাৰলৈ আহিছো বৌৰ লগত। অকলেতো যাব পাৰে তুমি ক'লেও হয় নেকি অকলে কাৰ লগত আহিব? তাতে দাদাই গাড়ীখন লৈ গ'ল, ঘৰত এতিয়া বাইকখনহে আছে, বৌতো বাইক চলাব নোৱাৰে, সেইকাৰণে মই লৈ আহিলো। আৰু তাতেনো কি হ'ল? কি তাকেনো কি হ'ল তাই বেছি তোমাৰ ওচৰ ঘূৰি ফুৰে যেতিয়াই ফোন কৰো তেতিয়া বৌ বৌ মই তুমি এইবোৰ ভাল দেখা নাই দেই তুমিও যোৱা আৰু নহয়, বৌৰ লগত সন্দেহ কৰিছা, বৌৰ মাৰ নিচিনা। আৰু সেইগৰাকী মানুহৰ লগত তুমি সন্দেহ কৰিছা, মোতকে কিমান ডাঙৰ তুমিও ভাবাচোন। আৰু মই তোমাকে ভাল পাওঁ। মই জানো তুমি মোক ভাল পোৱা বুলি কিন্তু মোৰ বেলেগৰ ওপৰত অলপো বিশ্বাস নহয় আজিকালি যিবোৰ ঘটনা ঘটি আছে সেইবোৰ দেখিলে বা শুনিলে মোৰ বহুত ভয় লাগে সেইকাৰণে তুমি এইবোৰ নাচাবা, তুমি এইবোৰ চালে মোৰ মূৰটো গৰম কৰা। হ'ব দিয়া, এতিয়া ৰাখিছো, বৌয়ে মাতিছে, নহলে আকৌ গালি দিব। দাদাৰ আগত কৈ দিলে হৈছে আৰু প্লিজ বৌৰ লগত সন্দেহ নকৰিবা। তোমাক বস্তু দি থাকো যে ক'ৰ পৰা দিওঁ? বৌৰ পৰা পইচা খুজিহেতো দিওঁ, নহলে তোমাক একোৱে দিব নোৱাৰিলো হয়। দাদাক খুজিলে গালি দিব, কি লওঁ কি কৰ তেনেকৈ কব। বৌয়ে একো নোপোৱাকৈ যে পইচা কেইটা দি দিয়ে, তুমি বহুত লাকি হবা, সেনেকুৱা বৌ এজনী পাবা। ভাইটি সেয়া বৌয়ে মাতিলে, মই যাওঁ, বাই। মোৰ ফোনটো কাটি দিলে বৌকো কাৰণে মোৰ ফোনটো কাটি দিলে এইজনীক মই এদিন হলেও লগ কৰিবই লাগিব কথা বতৰা চাল চলন কেনেকুৱা চাব লাগিব পাৰ্লাৰত আহে তাকো ডেকা ল'ৰাটোৰ লগত ল'ৰা বাপেক মই যেতিয়া সেইখন ঘৰত বোৱাৰী হ'ম নহয় আঙুলি মূৰে নচোৱাম তেতিয়াহে গম পাবি নিজৰ মাথাটো বুঢ়া যে আনৰ ভাল পোৱা মানুহজনক চকু দিয়ে চকু ঘুকতি আনি বাটৰ গুটি খেলিম তেতিয়াহে গম পাব তুমি আজিকালি তাৰ লগত কথা পাতি থকা বৌকে ব্যস্ত নিচিনা পাওঁ যে এনিটাইম ফোনটো কাণতে লাগি থাকে কোনোবা আছে নেকি সেই বৌ কি যে কোৱা নহয় তুমি। নাই কোনো, থাকা হয়তো কলো হয়। সঁচাই কৈছা নহয় সঁচাকৈ কৈছো, নাই কোনো। দাদাৰ আগত কৈ দিম বুলি আকৌ ভয় কৰি নকৰাকে নাথাকিবা মই দাদাক নকওঁ দিয়া নাই নাই, সেইটো কথা নহয়। ঠিক আছে তেতিয়াহ'লে হেল্ল', কোৱা হেপী বাৰ্থডে। কি হ'ল আকৌ? ইমান ধুনীয়াকৈ উইচ কৰিছো, তুমি আকৌ এনেকৈ কৈছা। মোৰ সকলো ফ্ৰেণ্ডে ৰাতি উইচ কৰিছে মোক আৰু তুমি উইচ কৰিছা এতিয়া মোৰ আপোন মানুহজনৰে নিজৰ মানুহজনীৰ বাৰ্থডে মনত নাই বেয়া লাগিব নেকি হ'ব দিয়া, চৰি, বেয়া নাপাবা প্লিজ। সেইটো কথা বাদ দিয়া তুমি আহিবা নে নাহা মই বাৰ্থডে পাৰ্টি দিছো তুমি আহিবই লাগিব মোৰ হাতত পইচাই নাইচোন, কেনেকৈ যাম মই? যেনেকৈ নহওক তুমি আহিব লাগিব বুলি কৈছো নহয় আহিব লাগিব মই সেইবোৰ বাহানা কৰিবলৈ নাই আৰে গলিটো তোমাক কিবা এটা গিফ্ট দিব লাগিব ন? নালাগে মোক একো গিফ্ট দিব নালাগে তুমি মানুহজন আহিলে হ'ল ৰাখিছো মই আহিলে জানিম তুমি মোক ভাল পোৱা আৰু নাহিলে জানিম তুমি মোক বেয়া পোৱা বাই কি যে হ'ব নহয় ছোৱালীজনী, কি কৰো বাৰু এতিয়া মই? সিদিনা বৌৰ পৰা টকা খুজিছিলোহে, এনেকৈ যদি সদায় সদায় টকা খুজি থাকো মইচোন ধৰাত পৰি যাম। কিন্তু নুখুজিলেও আমাৰ সম্পৰ্কটো নাইকিয়া হৈ যাব। তাই মোক ব্ৰেকআপ কৰি ল'ব, তাইক মই বহুত ভাল পাওঁ, সেনেকৈ তাইক এৰি দিব নোৱাৰো। যাওঁ বৌৰ ওচৰতে। বৌ, আকৌ হেল্প এটা কৰি দিয়া না তুমি। হেল্প কি হেল্প টকা 5,000 মান দিয়াচোন। 5,000 কিয় মানে বৌ, লগৰ এটা বাৰ্থডে, পিন্ধি যাবলৈ ভাল কাপোৰ এযোৰ নাই, আৰু তাক বোলে ভাল গিফ্ট এটা লাগে, সেইকাৰণে প্লিজ বৌ। ঠিক আছে বাৰু তুমি সঁচাকৈ দিবানে? আকৌ থেংক ইউ so much বৌ। মষ্ট ৱেলকাম তুমি গা পা ধুই লোগে যা তাৰপিছত মই দি আছো অকে বৌ। ভাইটিক কিবা এটা ভাল লাগে আজি মোক কেনেকৈ ধৰিছে মনটো কিবা হেপী হেপী হৈ গ'ল কি হেপী হেপী হৈ গলা? আপুনি যাবলৈ ওলালো বাৰু, কিন্তু তুমি কি কৈ আছিলা? কি হেপী হেপী হলা? নাই এনেই মই আপোনাৰ টিফিনটো আনি দিছো ৰ'ব ৰেডি কৰি থৈছো ঠিক আছে যোৱা। হেপী বাৰ্থডে মাই লাভ। থেংক ইউ so much তুমি নাহিবা বুলি ভাবিছিলো কিন্তু আহিলা সেইকাৰণে বহুত ভাল লাগিছে কিয়নো নাহিম? মোৰ হ'বলগীয়া মানুহজনী আজি বাৰ্থডে, মই নাহিলে হ'ব জানো? আৰু মই নাহিলে তুমি মোক সুধাই এৰিবা, তুমি মোৰ জীৱন কাহিনী বা, সেইটো মই ভালকৈ জানো। ক'তা মানুহ দুনো কোনো নাই যে? মই মাতিলেহে আহিব মানে মই তাকো মাতাই নাই মই তোমাক মাতিছো আৰু মোৰ বাৰ্থডে আমি দুইটাই চেলিব্ৰেট কৰিম বুলি ভাবিছো কোনো যেতিয়া আমাক ডিষ্টাৰ্ব নিদিয়ে হয়নে? হয় আকৌ তোমাৰ মোবাইলটো দিয়াচোন কিয়? তুমি কি মোবাইলটো দিব নোৱাৰা নেকি মোৰ ওপৰত ইমান কোনো ট্ৰাষ্ট নাই কিয় তেনেকৈ কৈছা? এইটো লোৱা। দিয়া কামেৰা কৰাচোন মই খানা অৰ্ডাৰ দি থৈছো তুমি লোৱা নেকি যোৱা অকে। এতিয়া মজাটো দি আছো মোৰ আৰু ইয়াৰ ফটো ষ্টেটাছ লগাম আৰু বৌকে দেখা পাওঁ ইটো বৌকৰ আগত ক'বলৈ ভয় কৰে মোৰ কথা এতিয়া মই গম পাম আৰু যদি বৌকৰ আৰু তাৰ মাজত একো সম্পৰ্ক নাই তেনেহ'লে বৌক ভাল পাব আমাৰ ফটোখন দেখি আৰু যদি কিবা সম্পৰ্ক আছে তেনেহ'লে
কাজিয়াৰ সৃষ্টি হ'ব মাই লাভ য়েছ এইটো কেপচন লিখি দিম হা ভাইটি তাকো বেলেগ ছোৱালীৰ লগত এয়া কেনেকৈ সম্ভৱ ভাইটিয়েচোন কৈছিলে কোনোবা লগৰ এটা বাৰ্থডে বুলি কিন্তু এইজনীচোন ছোৱালী তাতে মাই লাভ ভাইটি মানে বেলেগ ছোৱালীৰ লগত ৰিলেশ্যনশ্বিপত আছে আৰু মোক অথদিনে মিছা মাতি আছিল সি মোৰ পৰা পইচা লৈ গৈ তাৰ গাৰ্লফ্ৰেণ্ডক গিফ্ট কিনি দিয়ে ৰহ ময়ো গৈ আছো তহঁত দুটাক মই দি আছো ৰহ মই এইটো কেতিয়াও হ'ব দিব নোৱাৰো ভাইটিক বেলেগৰ লগত কেতিয়াও চাব নোৱাৰো কাৰণ ভাইটি মোৰ মই ভাল পাওঁ ভাইটিক যাওঁ মই সিহঁত দুটাক দি আছো একেকা বাপৰে বাপ বহুত এনজয় কৰিলো দেই আজিলৈকে এনেকুৱা এনজয় কৰি পোৱা নাই আৰু কৰিলো আমি ফ্ৰেণ্ডছবোৰ আহো তোমাৰ বাৰ্থডেত আগতে তাকেইতো ব'লা এতিয়া গৈ থাকো ঠিক আছে ভাইটি বৌ তুমি মই তুমি মানে এইবোৰে কৰি আছা মোৰ পৰা টকা আনি তুমি এইজনীৰ ওপৰত টকা উৰাই আছা বৌ তুমি মোক কিয় মিছা মাতিলা সেইটো কোৱা মই ভয় খাইছিলো তুমি দাদাহঁতক কৈ দিবা বুলি সেইকাৰণে একো কোৱা নাছিলো তাইক মই ভাল পাওঁ চুপ একদম চুপ বলা ঘৰলৈ বলা সি কতো নাযায় সি মোক নোথোৱাকৈ ক'তো যাব নোৱাৰে ঐ তই তাক বুলি কৈছো নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব নেৰু কি কৰিব কাৰণ মই তাক ভাল পাওঁ মোৰ তাৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে আপুনি বৌৱে কি মনে মনে থাকাচোন তুমি মনে মনে থাকা ইমান বৰ কথা কৈ আছে তুমি কিয় মনে মনে আছা কিবা এটা ক'ব পাৰা ঐ ছোৱালী বেছি পেক নকৰিবি নহ'লে চুলিত ধৰি চচৰাই আনিম তাক বুলি কৈছে মই গম পাইছিলো এনেকুৱা কিবা এটা হ'ব বুলি কাৰণ মই ষ্টেটাছ লগোৱাৰ লগে লগে আপোনাৰ গাটো চাগে জ্বলি পুৰি মৰি গৈছে কাৰণ আপুনি ইয়াক ভাল পায় নহয় জানো তুমি পগলা নিচিনা কথাবোৰ কৈ নাথাকিবাচোন কথাবোৰ আকৌ ডাঙৰ নকৰিবা তুমি ঘৰলৈ যোৱাগে যোৱা মই তোমাৰ লগত পিছত কথা পাতিম মই এতিয়া ঘৰলৈ যাওঁ নহ'লে কথাবোৰ বহুত বহলি যাব নাযাওঁ মই কিয় যাম আজি তুমি ডিচাইড কৰিব লাগিব তোমাক এইজনীক লাগে নে মোক লাগে এইবোৰ তুমি কি কৈ আছা দুইজনী স্থানত ঠিকে আছা সেইজনী মোৰ বৌ আৰু এজনী তুমি বৌ বলা ইয়াৰ পৰা চাই ল'ম তোক মই যা নীলাজী লাজ নাপাওঁ তোতকে সৰু ল'ৰাটোৰ লগত প্ৰেম কৰিবলৈ কাৰণে সি বেচেৰাটো একোৱে নাজানে তই প্ৰেমৰ জালত ফচাইছ টকা পইচা দি এয়া কৰি থাক নিজৰ হাজবেণ্ড থকা স্বত্তেও ভাইটি বুলি ক'বলৈ আহিছ নীলাজী চব কৰবা ভাইটি এইজনী কিন্তু মনে মনে থাকিবলৈ দে নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব প্লিজ না মনে মনে থাকা তুমি কি মোক ভিতৰ খুৱাম বুলি ভাবিছা নেকি যোৱা তুমি যোৱা তোকো চাই ল'ম মই তোৰ যদি আচল চৰিত্ৰটো দিয়ে আগত ওলাব নোৱাৰো তেনেহ'লে মোৰ নামো ৰুহি নহয় বৌ বলা ইয়াত তামাচা কৰিব নালাগে বহুত মানুহ আছে চবে চাই আছে বলা ঘৰত দি আছো তোমাক ইমানখিনি অপমান মই কেতিয়াও সহ্য কৰিব নোৱাৰো বৌ এটা কথা মই বুজি পোৱা নাই কি কথা মানে এইটোত ইমান খং কৰিবলগীয়া কি কথা আছে মইতো এতিয়া সৰু হৈ থকা নাই মই এতিয়া ডাঙৰ হলো এতিয়া বিয়া পাতিব পৰা হলো আৰু মই লাহে লাহে তোমালোকক সকলোবোৰ কম বুলি ভাবিছিলোৱে কিন্তু তেনেতে তুমি গম পাই গলা ভুল তাইৰে আছিল তাই যদি আজি ষ্টেটাছ নলগোৱা হয় তুমি কেতিয়াও গম নাপালা হয় কিন্তু তোমাৰ খং কিয় উঠিল তুমিতো লাহে ধীৰেও ক'ব পাৰিলা হয় কাৰণ মই তোমাক বেলেগৰ লগত চাব নিবিচাৰো মানে বৌ মানে মই থকালৈকে তুমি কোনো ছোৱালীকে চাব নোৱাৰা সেইবোৰ তুমি কি কৈছা তুমি মোৰ বৌ আৰু বৌ মানে মাৰ নিচিনা বৌ আৰু দেউৰেকৰ সম্পৰ্কটো আপুনি লেতেৰা নকৰিব আৰু মইতো তোমাক কেতিয়াও সেইটো চকুৰে চোৱাই নাছিলো কিন্তু তুমি যে মোক সেই বুলি ভাবা মই আজিহে গম পালো তেনেহলে ৰুহিয়ে ঠিকেই কৈছে ৰুহিয়ে কিবা গম পাইছিল চাগে ছোৱালী মানুহৰ কথা ভালকৈ জানে তাই বহুত দিনৰ পৰাই মোক কৈ আছিল কিন্তু মই তাইৰ কথা গুৰুত্ব দিয়া নাছিলো আজিহে গম পালো বৌ তোমাৰ অলপো লাজ লগা নাই নে চুপ একদম চুপ মই আছো কাৰণে তুমি এইখন ঘৰত থাকিবলৈ পাৰিছা দাদাক যদি কেনেবাকৈ লগাবলগীয়া হয় তেনেহ'লে তুমি এইখন ঘৰৰ পৰা বাহিৰ হ'ব লাগিব সেইটো কথা তুমি মনত ৰাখিবা কাৰণ দাদাক মই মিছা কথাও ক'ব পাৰো তোমাক এইখন ঘৰৰ পৰা উলিয়াবৰ কাৰণে বৌ তুমি এইবোৰ কি কৈছা যি কৈছো সেয়া শুনিছা তোমাৰ আৰু মোৰ সম্পৰ্কৰ কথাটো যদি দাদাৰ আগত কোৱা বা অন্য কাৰোবাক ক'বলৈ বিচৰা তেনেহ'লে কিন্তু কথা দিগদাৰ হৈ যাব আৰু এই ৰুহিক তুমি এৰিব লাগিব নহ'লে কথা দিগদাৰ হৈ যাব তুমি অকল মোৰ বৌ দাদা আছেচোন তেনেস্থলত মই তোমাৰ লগত কোনো সম্পৰ্কই কৰিব নিবিচাৰো হয় তুমি মোতকে ডাঙৰ হলো কি হ'ল এই ষ্টাইলবোৰ যে কৰি থাকো এয়া কাৰ কাৰণে কৰো অকল তোমাৰ কাৰণে আৰু কাৰো কাৰণে নহয় তোমাৰ দাদাটো দিনটো ঘৰতে নাথাকে সন্ধিয়া আহি ঘৰত সোমাই চানডে দিনটো ঘৰত থাকে দিনটো শুইয়ে থাকে তেনেহ'লে মই কাৰ কাৰণে ষ্টাইল কৰিম তোমাৰ কাৰণে নহয় জানো কিন্তু তুমি মোক কিয় ভাও নিদিয়া যিমান পইচা লাগে বুলি কোৱা সিমানে দি দিওঁ একো নুসুধাকৈ এতিয়া তুমি মোক ক'বলৈ আহিছা বুলি পাৰিব তোমাক ৰুহিয়ে কিমানখিনি টকা দিবলৈ কাৰণে যিমানখিনি মই দিওঁ নোৱাৰে কিন্তু ৰুহি তোমাৰ নিচিনা নহয় তাই ভাল মই কি বেয়া মোক কিহত বেয়া দেখিলা তুমি আজি ক'বই লাগিব মোক কি হৈছে কিহৰ কাজিয়া চলি আছে দাদা তই ভাইটিয়ে কাৰোবাৰ লগত মোবাইলত কথা পাতি থাকে তাকে সুধি আছো নকয় সি ডেকা ল'ৰা আৰু পাতিবই কাৰোবাৰ লগত তুমি আকৌ বেছিকৈ সুধি থাকিবলৈ কি দৰকাৰ ব'লা ভাত দিয়াগে মোক ঠিক আছে বলক আজি 2 দিন হ'ল না ফোন না মেছেজ একো নাই
কেনেবাকৈ সিওতো বয়কৰ প্ৰেমত পৰা নাইতো। ৰুহি তুমি মই এইকেইদিন তুমি ফোন মেছেজ একো কৰা নাই যে, ক'ত গায়ব হৈ আছিলা তুমি? মই ভয় খাই গৈছিলো, কিজানি তুমি বৰ প্ৰেমত পৰিলা বুলি। পাগল হলা নেকি? মই আকৌ বৰ প্ৰেমত কিয় পৰিম? সেইটো কথা মই কেতিয়াও কল্পনাও কৰিব নোৱাৰো। মই ইমান বেয়া নহয় অ ৰুহি, তুমি বুজিছা ন? মই সিদিনা বাধ্যত পৰি বৌৰ লগত যাবলগীয়া হ'ল, নহলে তোমাক সেই মই কেতিয়াও নগলো হয়। তুমি মোক বেয়া নাপাবা। নাপাও দিয়া, কিন্তু সিদিনা ঘটনাটো হ'ল কি? তোমাক দাদাই মাৰিলে নেকি ঘৰত বৌৱে চব কৈ দিলে নেকি? নাই, একো কোৱা নাই, কিন্তু বৌৰ কথাবোৰত মই আচৰিত হলো। তুমি কোৱা কথাবোৰ সত্য, বৌৱে মোক প্ৰপ'জেল দিছে। কি? ৰুহি, আৰু মই যদি বৌৰ প্ৰপ'জেল একচেপ্ট নকৰো, তেনেহলে মোক এনেকুৱা কেছত ফচাব, দাদাইও একো কৰিব নোৱাৰিব। সেইকাৰণে মই মনে মনে আছো। মই বহুত সহ্য কৰিছো ৰুহি। হাই, তুমি কৈ নিদিয়া কিয়? কেনেকৈ কম? কৈ দিলে মোক কি কৰিব ঠিক নাই। সেইকাৰণে ভয়তে মই কাকো একো নোকোৱাকৈ আছো, মনে মনে সহ্য কৰি আছো সকলো। মই কিবা এটা কৰিব পাৰিম নেকি? নাই নাই, তুমি একো নকৰিবা, কাৰণ বৌৱে তোমাকো ফোন চোন কৰিবলৈ মানা কৰিছে আৰু লগ কৰিবলৈ মানা কৰিছে। মই মনে মনে তোমাক লগ কৰিবলৈ আহিছো। কিন্তু এইবোৰ কিমান দিন চলিব? তুমি কিমান দিন সহ্য কৰি থাকিবা? নাজানো, এতিয়া ক'ত গ'ল? দাদাৰ লগত অলপ ওলাই গৈছে, মোক ঘৰতে থাকিবলৈ কৈছিল। মই মনে মনে গুচি আহিলো। কিন্তু মই ইয়াত আছো বুলি তুমি কেনেকৈ গম পালা? এনেই তোমাৰ মন বেয়া লাগিলে ইয়ালৈ গুচি আহা যে, সেইকাৰণে ভাবিলো লগ পালেও পাম, নাপালেও নাই, গুচি আহিছো মাথো। মোৰ চিমখন ভাঙি পেলালে, এতিয়া মোক আকৌ নতুন নম্বৰ এটা দিছে। সেইটো নম্বৰ তুমি লৈ ল'বা আৰু ফোন চোন কৰি নাথাকিবা। মই যেতিয়াই পাৰো তেতিয়াই ফোন কৰিম। ঠিক আছে, হ'ব বাৰু, নকৰো। এতিয়া মই যাওঁ নেকি? আহি পালে আকৌ ঘৰত নেদেখিলে সৰ্বনাশ হব। ইমান ভয় কৰিব নালাগে। তুমি কিয় ইমান ভয় কৰিছা মই নাজানো। সেই যুঁজিব লাগিব, তেতিয়াহে এই বান্ধৰৰ পৰা তুমি মুক্তি পাবা। সকলো ভগৱানৰ ওপৰত এৰি দিছো, ভগৱানে যি কৰে কৰিব। মাথো অপেক্ষা সেই দিনটোলৈ। ঠিক আছে, হ'ব বাৰু, যোৱা এতিয়া। সময় পালে ফোন কৰিবা। অ'কে, বাই, লাভ ইউ। বাই। কি কৰা যায় বাৰু? ইমান কষ্টত আছে সি, তাক মই এই বান্ধনৰ পৰা মুকলি কৰিবই লাগিব, যিকোনো প্ৰকাৰে নহওক। মই দাদাকৰ লগত কথাটো পাতিম, দাদাকে যদি কিবা চলিউশ্যন দিব পাৰে, নহলে উপায় নাই। কিহে ডেকা ল'ৰা? আজিকালি চোন বৌৰৰ পিছে পিছে ঘূৰি ফুৰা দেখো। কি কথা? বৌৰৰ পিছে পিছে ঘূৰি লাভ নাই, ছোৱালীৰ পিছে পিছে ঘূৰিব লাগে ডেকা ল'ৰাটো। বৌৰে বুঢ়ী হ'ল আৰু। তাক কলেও বুঢ়ী হ'ল বুলি, মোক দেখিলে বুঢ়ী নিচিনা লাগে। আৰুনো বুঢ়ী নহয় কি গাভৰু হৈ আছে নেকি? ইয়াক আপোনাৰ ল'ৰা নিচিনাহে লাগে। নিজৰ হাজবেণ্ডৰ লগতো কেতিয়াও ঘূৰি ফুৰা দেখাই নাপালো। ডেকা ল'ৰাটোক ভুলাই ভুলাই নষ্ট কৰি দিলে দেই আপুনি। সি বেচেৰাটো এতিয়া ছোৱালী লৈ ঘূৰি ফুৰা বয়সত বৌৱেকক লৈ লৈ ঘূৰি ফুৰিছে। চুপ থাক বুলি কৈছো, চুপ থাক। আমাৰ পাৰ্চনেল কথাত তই সোমাবলৈ দৰকাৰ নাই। আমি কি কৰো কি নকৰো সেইটো আমাৰ কথা। তোৰ যদি ইমান ডেকা ল'ৰাই ভাল লাগে, সেই বয়সস্থ মানুহটোৰ লগত কেলে বিয়া হলি? নিশ্চয় টকা চাই বিয়া হৈছিলে চাগে। এতিয়া টকাও লাগে, হেণ্ডচাম ল'ৰাও লাগে। ভাল মানিছো কিন্তু দেই আপোনাৰ, বহুত টেঙৰ। দাদা হ'ব দিয়ক, আমি এঠাইলৈ যাবলৈ আহিছো, আমাক যাবলৈ দিয়ক। বোপাইটো, তোৰ মুখলৈ চাইহে বেয়া লাগে। যা যা। মোক ইমানবোৰ কথা শুনাই থাকোঁ, তুমি একো এষাৰ নকলা? কেনেকৈ কওঁ আৰু কোনখন মুখেৰে কওঁ? কি কম একো ভাবি পোৱা নাই। মই হয়নে নহয় সেইটোৱে নাজানো। বেলেগক কি কম? বলক। দাদা ৰ'বকচোন। কোন হয় তুমি? মই পাঞ্জালৰ লগৰ হয়। আচ্ছা, কি কথা আছিল মোৰ লগত? আৰু তুমি মোক কেনেকৈ চিনি পোৱা? ফটো দেখিছিলো আপোনাৰ লগত ইম্পৰ্টেণ্ট কথা এটা আছে। ইম্পৰ্টেণ্ট? কি ইম্পৰ্টেণ্ট? আপোনালোকৰ ঘৰত কি চলি আছে আপুনি জানেনে? কি চলি আছে? আপুনিতো দিনৰ দিনটো অফিচত যায়গৈ, কিন্তু ঘৰত কি চলি থাকে আপুনি জানে জানো? কিন্তু তুমি আমাৰ ঘৰৰ কথা কেনেকৈ জানিলা? মই পাঞ্জালক ভাল পাওঁ আৰু পাঞ্জালে মোক সকলোবোৰ কথা কৈছে। আপোনাৰ ৱাইফে পাঞ্জালক বহুত অত্যাচাৰ কৰে। আপোনাৰ ৱাইফে পাঞ্জালক ভাল পাবলৈ লৈছে আৰু সেইকাৰণে মোৰ পৰা আঁতৰাই লৈ গ'ল। চাওকচোন আপুনি, সেইবোৰ জানো ভাল কথা? এজনী বৌকে জানো দেউৰেকৰ লগত এনেকৈ সম্পৰ্ক কৰাটো ভাল? তুমি পগলা হৈছা নেকি? এইবোৰ তুমি কি কথা কৈ আছা? মই দেখা দেখ মানুহজন আছোৱেই, আৰু মোৰ ভাইটিক তাই বহুত ভাল পায়। সেই বুলি এইটো নহয় যে মোক এৰি তাই ভাইটিক ভাল পাব। সেইটো মাতৃত্ব মৰম। নহয় দাদা, নহয়, সেইটো বেলেগ ভাল পোৱা। কিন্তু মই তোমাৰ কথা কেনেকৈ বিশ্বাস কৰিম? তুমি কোন হয়? আমাৰ ঘৰতো কোনো সদস্য নহয় তুমি। বৌয়েকে চাগে তোমাৰ কিবা কথা গম পালে, তুমি ছোৱালীজনী বেয়া বুলি জানিলে, সেইকাৰণে চাগে ভাইটিক তোমাৰ পৰা আঁতৰাই লৈ আহিলে, আৰু এতিয়া তুমি মোৰ মানুহজনীকে ব্লেম দিবলৈ আহিছা। আপুনি মোৰ কথাটো বুজক না, এবাৰ বিশ্বাস কৰক মোক। কোনো কথা নাই, মই কাকো বিশ্বাস কৰিব নোৱাৰো, মোৰ ঘৰৰ মানুহবোৰৰ বাহিৰে। আৰু তোমাৰ কথা শুনি যে এইটো নাভাবিবা মই ঘৰৰ মানুহৰ লগত কাজিয়া কৰিম, নকৰো কেতিয়াও। মোৰ আৰু তুমি চেষ্টাও নকৰিবা সিহঁতক মোৰ পৰা আঁতৰাবলৈ কাৰণে। কৈ থলো, আৰু নেক্সট টাইম যদি তোমাক দেখা নাপাওঁ। কি কৰোঁ বাৰু এতিয়া মই? দাদাইকো মান্তি নহল, মোৰ কথা বিশ্বাসেই নকৰে। কেনেকৈ বিশ্বাস কৰিব? নিজৰ মানুহকে বিশ্বাস কৰিব? মই বিশ্বাস দিব লাগিব, দেখুৱাব লাগিব, মই প্ৰমাণ সহকাৰে দিব লাগিব, তেতিয়াহে চাগে মান্তি হব। সেইটোকে কৰা যাওক, মই প্ৰমাণ দিম দাদা। আপুনি মাথো কেইদিনমান ধৈৰ্য ধৰক, মই আপোনাৰ ৱাইফৰ সকলো কথা উলিয়ামেই। মই পাঞ্জালক বেছি দিন তাই কব্জাত থাকিবলৈ দিব নোৱাৰো। পাঞ্জাল অকল মোৰ, আন কাৰোৰে নহয়। পাঞ্জালক পাবলৈ মই যিকোনো পৰ্যায়লৈ যাব পাৰো। পানী খাবনে? নাই, নাখাওঁ।
ভাইটি ক'ত গ'ল? জানো কোনফালে ওলাই গৈছে, কিহৰ কাৰণে? তাৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা এটা আছে। ইম্পৰ্টেণ্ট কথা? কি কথা? আছে এটা কথা, সি আহিলে পাতিব লাগিব। আচ্ছা, কি ইম্পৰ্টেণ্ট কথা হ'ব পাৰে? কেনেবাকৈ গম পাইছে নেকি? কেনেকৈ গম পাব? কাকোতো কোৱা নাই মই, নে ভাইটি কাৰোবাক ক'লে? তোমাৰ আকৌ কি হ'ল? কি ভুৰ ভুৰাই আছা তুমি? নাই, একো হোৱা নাই। কি হোৱা দেখিলা? ভাইটি ক'লৈ গৈছিলি? এনেই ওলাই গৈছিলো দাদা, তোৰ লগত মোৰ কথা অলপ আছে। কচোন। আজি অফিচৰ ওচৰতে ছোৱালী এজনী লগ পালো। তই কোনোবা ছোৱালীক ভাল পাৱ নেকি? ছোৱালী? নাপাওঁ দাদা। কি কৈছেনো? কৈছে তোক বোলে ভাল পায় আৰু ঢেৰ কিবা কিবি কথা কৈছে। তোৰ বোলে বৌৰ লগত কিবা সম্পৰ্ক আছে, সেয়াও কথা কৈছে। কি? কিন্তু মই তাইৰ কথাবোৰত গুৰুত্ব নিদিলো। মোৰ এনেকুৱা লাগিলে তাই সকলো মিছা কথা কৈছে আমাৰ ঘৰখন ভাঙিবলৈ কাৰণে, সেইকাৰণে গুৰুত্ব নিদিলো। ভালে কৰিলে আপুনি। এতিয়া ভাল পাই থাকোতে এনেকুৱা চিটুৱেশ্যন। আগত যদি বিয়া আহে তেতিয়া কি কৰিব? গোটেই ঘৰখনকে চোন চান-বান কৰি দিব। তাকেইতো, মোৰ বেছিকৈ খং উঠিলে তোমালোকৰ মাজত সম্পৰ্ক থকা কথাটো কোৱাৰ কাৰণে। ল'ৰা মানুহ হোৱা হয় চৰিয়াই দিলো হয়। ছোৱালী মানুহ যে একো কৰিব নোৱাৰো, সেইকাৰণে থমকি ৰলো। তোৰ একো সম্পৰ্ক নাই নহয়? নাই দাদা। ঠিক আছে, হ'ব দে তেনেহলে, যা ভিতৰলে। হ'ব। কি যে হ'ব নহয়, আজিকালি ছোৱালীবোৰৰ অলপো ভয় নকৰে। তাকেইতো, মই যিবোৰ কথা বেয়া পাওঁ সেইবোৰ কথাই মোৰ কাণত পৰে। আহক আপুনি ফ্ৰেছ হৈ লওক। ঠিক আছে ব'লা। কি? ৰুহিয়ে দাদাক লগ কৰিছে? সেই মোৰ পাগলীজনীক ক'লোৱে মই বোলো এইবোৰ জেমেলাত পৰিব নালাগে। তাই আকৌ এইবোৰ কিয় কৰি আছে মনে মনে? কি কৰো বাৰু এতিয়া মই? কি চিন্তা কৰি আছা? ৰুহিৰ কথা নিশ্চয় তাই মৰিবলৈ মন গৈছে নেকি? আমাৰ মাজত যে সোমাই আছে। মই তাইক তেতিয়াই ক'লো আমাৰ পৰা আঁতৰি থাকিবলৈ, কিন্তু তাই যে ফেব্ৰিকৰ আঠা নিচিনা চিপকি আছে আমাৰ লগত কেলে? নাজানো বৌ, মইচোন তাইৰ লগত কণ্টেক্টতে নাই। না মই ফোন কৰো, না মই মেছেজ কৰো, আৰু এইটো মোৰ নিউ নম্বৰ। কেনেকৈ তাই তাত থাকিব? সেইটো হয় বাৰু। কাইলৈ আমি দুয়োটাই তাইক লগ কৰিবলৈ যাম। কিয় বৌ? তাইক আকৌ শিকা দিব লাগিব, নহলে তাই আকৌ সেইবোৰ ভুলকে কৰি থাকিব। মই নাযাওঁ বৌ। তুমি যাবই লাগিব মোৰ লগত। নাযাওঁ মই। তুমি সঁচাই নাযাওঁ বুলি কৈছানে? যাবানে নোযোৱা? হ'ব দিয়ক, যাম। ঠিক আছে, কওক কিয় মাতিছিল মোক? কথা আছে সেইকাৰণে মাতিছো। ভয় কৰিছা নেকি? ভয় আৰু মই ভয় কৰা বিধৰ নহয়। মই যুঁজিম। কাৰ কাৰণে যুঁজিবা তুমি? নিজৰ কাৰণে নে প্ৰাঞ্জলৰ কাৰণে? প্ৰাঞ্জলে তোমাক ভাল নাপায়, তুমি আমাৰ মাজৰ পৰা আঁতৰি যোৱা। সেইটোৱে বেটাৰ হ'ব তোমাৰ কাৰণে। মই নাযাওঁ। ৱেইট, মইতো বেলেগ এটা কথা ক'বলৈহে আহিছিলো। তুমি বোলে মোৰ মানুহজনক বহুত কথা ক'লা, কিন্তু একো কাম নহল। মোৰ মানুহজনে তোমাক অকণো বিশ্বাস নকৰে। মোক চকু মুদি বিশ্বাস কৰে যে। এদিন নহয় এদিন মই আপোনাৰ আচল ৰহস্য লৈ আহিমেই সকলোৰে আগত। আৰু আপোনাৰ লাজ লাগিব লাগিছিল এই কম বয়সীয়া ল'ৰাটোক ফচাবলৈ কাৰণে। মই ফচোৱা নাই, সিও মোক ভাল পায়। তোমাৰ যদি বিশ্বাস হোৱা নাই তেনেহলে তুমি সুধি চোৱা। জানো মই সি বুলি কব। সি প্ৰেছাৰ পৰি বুলি কব। জোৰ জবস্তি কৰি কাকো ভাল পোৱা নহয়, সেইটো আপুনি ভালকৈ জানে। প্ৰাঞ্জলে অকল মোক ভাল পায়। প্ৰাঞ্জলৰ হৃদয়ত অকল মই আছো, মোৰ বাহিৰে আৰু কোনো নাই। তোৰ অলপ বেছি হোৱা নাই নে? কথা কলে বুজি নাপাও নেকি? মই ইয়াত এনেই অহা নাই, তোক বুজাবলৈ আহিছো। মোৰ লগত লাগি নলবি, নহলে পস্তাবি। আৰু আপোনাকো কৈছো, প্ৰাঞ্জলক ভালে ভুলে মোক কথাই দিয়ক, নহলে কিন্তু কথা দিগদাৰ হব আপোনাৰ। ৰুহি, তুমি যোৱাগে যোৱা। কি হ'ল তোমাৰ? তুমি কাৰ চাইডে? আৰু তাইক কিয় যাবলৈ কৈ আছা? মই ইয়াত তাইৰ লগত কথা পাতিবলৈ আহিছো, এনেই টাইম পাছ কৰিবলৈ অহা নাই। তুমি মনে মনে থাকা। প্ৰাঞ্জল, মই তোমাক সোনকালে এইজনীৰ পৰা মুক্তি দিয়াম। তুমি সোনকালে মোৰ ওচৰলৈ আহিবা, মই কথা দিছো। আৰু তুমি মোৰ ওপৰত ভৰসা ৰাখা। ৰুহি, মই তোমাক কৈছো নে সেইবোৰ কৰি নাথাকিবা। বুজিছাতে তুমিয়ে হাৰ্ট হবা। তুমি মোক এৰি দিয়া, মোক অকলে থাকিবলৈ দিয়া ৰুহি। মই মোৰ কাৰণে তোমাক কষ্ট দিব নিবিচাৰো। আঁতৰি যোৱা মোৰ জীৱনৰ পৰা। শুনিলি নহয় কি ক'লে প্ৰাঞ্জলে? আঁতৰি যাবলৈ কৈছে তাৰ জীৱনৰ পৰা। আকৌ যদি কিবা খেলি মেলি কৰ তেনেহলে কথা দিগদাৰ হৈ যাব। ব'লা। ঠিক আছে বলক বৌ। সিজনী তেলটো অলপ বেছিয়ে হৈছে, তেল খহাব লাগিব। যিকোনো প্ৰকাৰে নহওক দাদাক মই কনভিন্স কৰিমেই। আৰু প্ৰুফ লাগে নহয়, প্ৰুফো দিম লগতে। দাদা, তুমি আকৌ আহিলা নে? চোৱা, মই এইবোৰ বেয়া পাওঁ। তুমি যদি আজি ল'ৰা মানুহ হোৱা হয় তেনেহলে মই তোমাক চৰ মাৰিলো হয়। তুমি ছোৱালীৰ কাৰণে আজি বাচি আছা। মোৰ ঘৰৰ কথা মই একো শুনিব নিবিচাৰো। প্লিজ তুমি এনেকৈ মোক আগভেটি নধৰিবা। প্লিজ দাদা, মোৰ কথাটো শুনক। মই সঁচাই কৈছো, সেইবাৰ মোক বিশ্বাস কৰি চাওক না। আপুনি কাম এটা কৰক, আপুনি এতিয়া অফিচত ওলাই আহিলে নহয়, এতিয়া আপুনি ঘৰত বলক। ঘৰত কি চলি আছে আপুনি নিজ চকুৰে চাই আহক। মই কিয় বিশ্বাস কৰিম তোমাৰ কথা, কোৱাচোন? আপুনি বিশ্বাস কৰিব লাগিব, কাৰণ ইয়াত এজন নহয় 3জন মানুহৰ জীৱনৰ কথা আছে। সেইজনী হলো মই আৰু প্ৰাঞ্জল আৰু আপোনাৰ ৱাইফ। আপোনাৰ ৱাইফে চিট কৰি আছে, কাৰণ আপুনি আপোনাৰ ৱাইফক টাইম দিব নোৱাৰে। সেইকাৰণে আপোনাৰ ৱাইফে প্ৰাঞ্জলক চুজ কৰিছে টেম্পৰাৰী। তোমাৰ অলপো লাজ লগা নাই এইবোৰ কথা ক'বলৈ কাৰণে মোৰ আগত? নাই লগা, কাৰণ কালি আপোনাৰ ৱাইফ আৰু আপোনাৰ ভাইটি মোৰ ওচৰলৈ গৈছিল মোক দম দিবলৈ কাৰণে। কাৰণ মই সিদিনা আপোনাক লগ কৰি সকলোবোৰ কথা কৈ দিলো যে আপুনি চাগে নিশ্চয় তেখেতলোকৰ আগত কৈছিল, সেইকাৰণে মোক দম দিবলৈ কৈছে। কি? ইম্পচিবল, এইটো কেতিয়াও হ'বই নোৱাৰে। কালি সিহঁত ঘৰতে আছে,
মোক কিয় মিছা কথা কব? আৰে আপুনি মিছাতে জীয়াই আছে। আপোনাক কোনোদিনেই সঁচা কথা নকয়, সদায় মিছা কথাই কৈ থাকে। সেইটো মই গেৰেণ্টি দি ক'ব পাৰো। আপোনাৰ ৱাইফে যে টকা লয় আপোনাৰ পৰা, সেই টকা প্ৰাঞ্জলকো দিয়ে, যাতে প্ৰাঞ্জলে আপোনাৰ ৱাইফক ভাল পায়। যিমান টকা লাগে সিমান টকা দিয়ে। বলক না দাদা, মই প্ৰাঞ্জলক বহুত ভাল পাওঁ। তাকে মই থাকিব নোৱাৰো, সেইকাৰণে আপোনাক ৰিকুৱেষ্ট কৰিবলৈ আহিছো। আপুনি সঁচা কথা জানিলে ভাল হ'ব। ঠিক আছে বাৰু, মই তোমাৰ লগত যাম। কিন্তু এটা কথা, যদিহে তোমাৰ কথাবোৰ মিছা হয়, তেনেহলে কিন্তু মই তোমাক সুদাই এৰাত নাই। কাৰণ তুমি মোৰ পৰিয়ালৰ ওপৰত আঙুলি টোৱাইছা। মোৰ পৰিয়ালৰ ওপৰত আঙুলি টোৱাটো মই একেবাৰে সহ্য নকৰো। গম পালা নহয়? হ'ব দাদা, আপুনি যি কৰে কৰিব, কিন্তু এবাৰ মোৰ কথা বিশ্বাস কৰি আপুনি ঘৰলৈ বলক আৰু সকলো নিজ চকুৰে চাওক। আজিকালি দিনত প্ৰমাণ মেইন, প্ৰমাণ নাথাকিলে একো নাই। সেইকাৰণে মই আপোনাক প্ৰমাণ দিব যাওঁ। তুমি কেনেকৈ জানিলা তাত যে প্ৰমাণ পাম বুলি? জানো দাদা, মোক প্ৰাঞ্জলে সকলোবোৰ কথা খোলাখুলিকৈ কয়, কিন্তু সি ভয় কৰে বৰকেইটাক মাৰি পেলাব বুলি। সেইকাৰণে কাকো একো ক'ব নোৱাৰে। সি মোক কয় সি সঁচা কথাবোৰ মোৰ পৰা নলুকুৱাই। সেইকাৰণে মই তাৰ কাৰণে যুঁজিব লাগিব দাদা। ঠিক আছে, ব'লা তেনেহলে। বলক দাদা। বৌ, প্লিজ মোৰ লগত এনেকুৱা অন্যায় কৰি নাথাকিবা। মোৰ দাদাই যদি কেনেবাকৈ গম পায়, তেনেহলে কিন্তু তোমাক আৰু এইখন ঘৰত নাৰাখে। সেইটো কথা তুমি মনত ৰাখিবা। আৰে দাদাক কোনোবাই ক'ব লাগিব ন? দাদাক কোনে ক'ব? সেইজনীৰ কথা তোমাৰ দাদাই নুশুনে, এইটো মই গেৰেণ্টি দি ক'ব পাৰো। আৰু দাদাই কেতিয়াও গমো নাপায়। কিন্তু বৌ, মই কি সদায় সেনেকৈ থাকিম নেকি, বিয়া বাৰু নপতাকৈ? বিয়া কথা মুখলৈ নানিবা। মই এদিন নহয় এদিন তোমাৰ লগত বিয়া হ'ম নহয়। কিয় তুমি চিন্তা কৰিছা? তোমাৰ দাদা এতিয়া বুঢ়া হৈ আহিছে, তেতিয়া কি হয় ঠিক নাই। মই তোমাৰ লগত বিয়া হ'ম। কি হৈ আছে দাদা? তই আপুনিচোন অফিচ গৈছিলে, ইয়াত কেনেকৈ? মই এই ছোৱালীজনীৰ কথা বিশ্বাস কৰা নাছিলো। তাই ইমানেই ৰিকুৱেষ্ট কৰিলে, মই আহিবলৈ বাধ্য হৈ গলো। আজি যদি নহা হয় মই, তেনেহলে আচল ৰহস্য জানিবই নোৱাৰিলো হয়। বহুত ভাল কাম কৰিলো মই আহি। চি, তোমাৰ অলপো লাজ লগা নাই নে? সেনেকৈ নিজৰ ভাইটিৰ লগত? ঘিণ লাগিছে আজি মোৰ তোমাক নিজৰ পত্নী বুলি ক'বলৈ কাৰণে। আপুনি মোৰ কথা নুশুনে কিয়? কোনো কথা শুনিবলৈ নাই। তুমি ইয়াৰ পৰা ওলাই যোৱা। তোমাৰ নিচিনা ৱাইফ এজনী ইয়াত থকা দৰকাৰ নাই। কালি টোপোলা বান্ধা আৰু ওলাই যোৱা। প্লিজ মোৰ কথা শুনক না। নুশুনো বুলি কৈছে নুশুনো। তুমি ইমান দুখ দিলা, তাৰপিছতো মই তোমাৰ কথা শুনিম বুলি কেনেকৈ ভাবি ললা? আৰু ইহঁত দুটাক সিহঁতৰ জেগাত থাকিবলৈ দিয়া। সিহঁতৰ সম্পৰ্কটো ভাঙিবলৈ চেষ্টা নকৰিবা। ৰুহি, থেংক ইউ ছ' মাছ। তুমি নোহোৱা হয় আজি মই এনেকৈ থাকিব লগা হ'ল হয়। হ'ব দিয়া, তোমাৰ কাৰণে মই এইখিনি কৰিব নোৱাৰিম নেকি? ভাল পাইছো যেতিয়া আৰু সদায় লগত থাকিম বুলি কৈছো যেতিয়া সদায় থাকিম। মনত ৰাখিবা। তুমি কি চাই আছা? ওলাই যোৱা ইয়াৰ পৰা। তোমাৰ নিচিনা পত্নী ইয়াত দৰকাৰ নাই। দাদা, হ'ব দে, নেকান্দিবি। মই তহঁত দুটাৰ বিয়া যা যোগাৰ কৰিম। সোনকালে তহঁতৰ বিয়াখন পাতি দিম। চিন্তা নকৰিবি, মই আছো যেতিয়া তোৰ লগত, তোক কোনেও কষ্ট দিব নোৱাৰে। থেংক ইউ ছ' মাছ দাদা। আৰু এটা কথা শুন, সেই ছোৱালীজনী তোৰ কাৰণে বহুত লাকি, বহুত ভাল ছোৱালী তাই। ইমানখিনি হৈ যোৱাৰ পিছত কোনো ছোৱালীয়ে লগত নাথাকিলে হয় তোৰ, কিন্তু তাই তোৰ কাৰণে যুঁজিছে। লাজ চৰম সকলো বাদ দি মোৰ কাষলৈ বাৰে বাৰে গৈছে। আৰু চা, তাই আজি চাকচেছফুল হ'ল। সত্যত আছে যিহেতু এদিনটো জয়ী হবই। আৰু তোমাৰ নামটো কি আছিল? মোৰ নাম ৰুহি। ৰুহি। মোৰ ভাইটি কেতিয়াও এৰি নাযাবা দেই। হ'ব দাদা, কেতিয়াও নাযাওঁ। সদায় লগত থাকিবা। হ'ব দাদা।